নমস্কাৰ, এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে, ময়ো ভালে কুশলে আছোঁ আপোনালোকৰ আশীৰ্বাদত। আৰু আজিও কেইটামান দৰকাৰী কথাৰ কাৰণে আহিলোঁ ভিডিঅ'টো বনাবলৈ। সদায় সদায় আহোঁ আপোনালোকৰ ওচৰলৈ, ভিডিঅ'টো নবনালে মনটো বেয়া লাগে। আৰু আপোনালোকেও চাগে কেতিয়াবা আমনিও পায় যে সদায়তো ভিডিঅ' আহিয়ে যায় ইয়াৰ। আৰু যি কি নহওক, আপোনালোক সকলো ভালে থাকিব আৰু আপোনালোকৰ কাৰণে কিবা এটা কৰিছোঁ। আৰু যোৱাকালি আপোনালোকে গম পালে যে মই এটা খুব ধুনীয়া ভিডিঅ' বনাইছিলোঁ। সেই ভিডিঅ'টো আছিলে আমাৰ তেজপুৰত এভাগ খুব পুৰণা মন্দিৰ আছে, হনুমান মন্দিৰ। সেই হনুমান মন্দিৰ ভাগত অহা 4 তাৰিখ মঙ্গলবাৰৰ পৰা 3 দিনীয়া কাৰ্যসূচীৰে অখণ্ড হনুমান চালিচা পাঠ হ'ব। আৰু সেই পাঠত ময়ো উপস্থিত থাকিম। প্ৰথম দিনা 7 বজাৰ পৰা আৰম্ভ হ'ব, 7 বজাৰ পৰা 10 বজা মানলৈকে মই তাতে থাকিম, যাম। কাৰণ পাৰিলেতো দিনটোৱে থাকিব লাগিছিল, কিন্তু যিহেতু ঘৰুৱা অনুষ্ঠান আছে সেইদিনা, জানেই বিয়াৰ প্ৰগ্ৰাম চলি আছে আমাৰ ঘৰতো, গতিকে সেই গোটেইখিনি কথাৰ কাৰণে মই আগবেলা অকণমান সময় থাকিম আৰু আপোনালোকক নিমন্ত্ৰণ জনাইছোঁ। আৰু মন্দিৰ ভাগৰ ঠিকনাটো মই আপোনালোকক জনাই দিছোঁ যে সেই মন্দিৰ ভাগ হৈছে আমাৰ আচলতে তেজপুৰত হনুমান মন্দিৰ বুলি ক'লে দুভাগ হনুমান মন্দিৰ অকণমান ডাঙৰ আছে। এভাগ হৈছে মহাভৈৰৱ মন্দিৰৰ ওচৰৰ সন্মুখতে গাৰোৱানপট্টিত এভাগ হনুমান মন্দিৰ আছে, য'ত মই প্ৰত্যেক মঙ্গলবাৰে দিনত যাওঁ। আৰু যিভাগ মন্দিৰত হ'ব এই অনুষ্ঠানটো, সেইভাগ মন্দিৰ হৈছে, আপোনালোকে নিশ্চয়কৈ শুনিছে, কলিবাৰী বুলি ঠাই এখন আছে, তেজপুৰ মেণ্টেল হস্পিটেল আছে। সেই তেজপুৰ মেণ্টেল হস্পিটেলৰ ওচৰতে আছে সেই মন্দিৰভাগ। সংকট মোচন হনুমান মন্দিৰ বুলি কোৱা হয়। আপোনালোকে এটা কাম কৰিব, যদি কোনো লোক আহিবলৈ ইচ্ছা কৰে, এটা কথা আকৌ কৈ দিছোঁ যে মই মঙ্গলবাৰৰ দিনা পুৱা 7 বজাৰ পৰা 10-11 মান বজালৈকে সেই মন্দিৰ ভাগত থাকিম। মানে শুভাৰম্ভণি অনুষ্ঠানখিনিত মই তাতে থাকিম, যাম, আপোনালোকক লগ পাম। ঠাইখন হৈছে, আপোনালোকে মাইথান বা ভৈৰৱী মন্দিৰৰ নাম শুনিছে, ইতিহাস প্ৰসিদ্ধ বা বুৰঞ্জী প্ৰসিদ্ধ ভৈৰৱী মন্দিৰ, য'ত বানৰজাৰ ইতিহাস জড়িত হৈ আছে, উষাৰ ইতিহাস জড়িত হৈ আছে। সেই মন্দিৰ ভাগৰ পৰা অকণমান আগলৈ গ'লেই হনুমান মন্দিৰ ভাগ পোৱা যায়। আপোনালোকে গমেই পাই যাব আৰু যেতিয়া অনুষ্ঠানটো আৰম্ভ হ'ব আপোনালোকে সকলোৱে গম পাব। কিন্তু এটা কথা যে তেজপুৰ চহৰতে হ'ব অনুষ্ঠানটো, তেজপুৰ চহৰতে আছে। অগ্নিগড়ৰ ওচৰলৈ আহিলেও গম পাব হনুমান মন্দিৰ ক'ত আছে বুলি সুধিলে, বা তেজপুৰ কলেজ বুলি গম পালে তেজপুৰ কলেজলৈও গম পাব। মুঠতে আপোনালোকে গম পাবই আৰু, মানে তেজপুৰত কলিবাৰীৰ হনুমান মন্দিৰ ভাগ যাম বুলি ক'ব, নহ'লে গেৰেকীৰ হনুমান মন্দিৰ ভাগ যাম বুলি ক'ব, নহ'লে মাইথানৰ ওচৰৰ হনুমান মন্দিৰ ভাগলৈ যাম বুলি ক'ব। তেতিয়া আপোনালোকে বিভিন্ন জনক সুধিলে গম পাব। ওচৰতে পুলিচ ৰিজাৰ্ভো আছে, ওচৰত তেজপুৰ কলেজ আছে, ওচৰত আপোনাৰ ভৈৰৱী মন্দিৰ আছে, ওচৰত মেণ্টেল হস্পিটেল আছে। সম্পূৰ্ণখিনি আপোনালোকক মই ক'লোঁ, তেনেকৈ ধৰণে আহিলেই আপোনালোকে গম পাব। আৰু তেজপুৰ চহৰৰ পৰা অকণমান আগলৈ হৈ যায়, মানে তেজপুৰ চহৰৰ ভিতৰেদি আহিব লাগিব সেই মন্দিৰ ভাগলৈ। গতিকে সকলোকে মই নিমন্ত্ৰণ জনাইছোঁ। তেওঁলোকৰ লক্ষ্য হৈছে যে 51,000 বাৰ হনুমান চালিচা পাঠ কৰাব। আপোনাৰ যিটো হনুমান চালিচা আপুনি গৈ তাতে পঢ়িব, আপোনাৰ হনুমান চালিচা পাঠ, সেই পাঠটো যি আপুনি পাঠ কৰিব সেয়াও তাতে হিচাপত আহিব, কাউণ্টিঙত আহিব যে আপোনাৰ নম্বৰটো লৈ কিমান বাৰ হনুমান চালিচা তেওঁলোকে পাঠ কৰাব পাৰিলে। বেলেগ বেলেগ ঠাইৰ পৰাও পুৰোহিত আদিব। পুৰোহিতসকলে কণ্টিনিউৱাছ নিৰন্তৰভাৱে হনুমান চালিচা তেওঁলোকে পাঠ কৰি থাকিব। ঠিক তেনেধৰণে ব্ৰহ্মপুত্ৰৰ আৰতি হ'ব, খুব ধুনীয়া ধৰণৰ অনুষ্ঠান হ'ব। যদিও মই ইমানখিনি সময় থাকিব নোৱাৰিম, অকণমান সময় আপোনালোকৰ কাৰণে মই যামেই, তাত থাকিম। খুব সুন্দৰ লাগিব অনুষ্ঠানটো। আপোনালোকক মই পুনৰ নিমন্ত্ৰণ জনাইছোঁ, আপোনালোকে আহিব। ইতিমধ্যে যোৱাকালি যি মই তেওঁলোকৰ যোগাযোগ নম্বৰ দিছিলোঁ, অসমৰ বিভিন্ন প্ৰান্তৰ বা অসমৰ বাহিৰৰ পৰা লোকেও তেওঁলোকক যোগাযোগ কৰিছে আৰু তেওঁলোক আহিম বুলি কৈছে। বহুতে কিবা অৰিহণাও দিছে তেওঁলোকে, সামান্য হ'লেও। মইতো কওঁ যে অৰিহণাৰ কাৰণে মই আচলতে ভিডিঅ'বিলাক নবনাওঁ, তথাপিও তেওঁলোকে ইমান সুন্দৰ এক অনুষ্ঠানৰ কাৰণে, বহুত ডাঙৰ অনুষ্ঠান কৰিছে আচলতে, বহুত ডাঙৰ, সকলোৱে কিবা নহয় কিবা এটা আগবাঢ়িছে। সেইকাৰণে মোৰ ভাল লাগিছে যে মোৰ ভিডিঅ' যোগেদি গোটেই অসমত তেওঁলোকৰ প্ৰচাৰটো হ'ল, খুব ভাল লাগিছে। আৰু তেওঁলোকৰ বুলি নহয়, ময়ো আছোঁ তাতে। আমাৰ এই প্ৰচেষ্টাটো আপোনালোকে আদৰণি জনোৱাৰ কাৰণে ভাল লাগিছে। আৰু আজি এটা খুব ধুনীয়া গুৰুত্বপূৰ্ণ টপিকলৈ আহোঁ, যে হনুমান চালিচাখন বহুতে মোক কয় যে আমি মাতি আছোঁ বা আমি কৰি আছোঁ, কিন্তু আমাৰ একো সিদ্ধি হোৱা নাই। ইয়াতে কেইটামান কথা আছে যে আপুনি হনুমান চালিচাখন যদি মুখস্থ মাতিলে আপোনাৰ সিদ্ধিটো হয়তো নহ'বও পাৰে বা কিছু সময় লাগিব পাৰে। ইয়াৰ কাৰণটো এটা কথা হয় যে আমি যেতিয়া হনুমান চালিচাই হওক বা আপুনি ধৰি লওক নিজৰ পাঠ্যক্ৰমৰ নিজে পঢ়া কিতাপ এখনকে যেতিয়া আমি পঢ়িম, কিবা এটা লিখা আছে, সেই লিখাটো যেতিয়া ধৰি লওক মই ইয়াতে কিবা এটা লিখি ৰাখিছোঁ ডায়েৰীখনতে, ইয়াতে কিবা লিখা আছে, যদিও মই ইয়াতে ওপৰতে পঢ়িব পাৰিছোঁ বা যদিও মোৰ মুখস্থ আছে, যেতিয়া মই পঢ়িলে মোৰ ধ্যানটো ইয়াতে থাকিব। ধ্যানটো যেতিয়া ইয়াত থাকিব, তেতিয়া মই প্ৰত্যেকটো বাক্য কিন্তু মিছ কৰিব নোৱাৰোঁ।
কাৰণ এটা এটা শব্দ মই পঢ়িব লাগিব, মই চাব লাগিব। সেইকাৰণে কোৱা হয় যে जो ये पढ़े हनुमान चालीसा, যোনে হনুমান চালিচা পঢ়িব কিন্তু মুখস্থ মাতিলে নহব। মুখস্থ যেতিয়া মাতো আমি কথাটো কেনেকুৱা ধৰণৰ হয় যে আমাৰ মনত ইতিমধ্যে হনুমান চালিচাখন আছে, আমি বেলেগ কথা ভাবিও হনুমান চালিচাখন মুখত মাতিহে পাওঁ যে শ্ৰী গুৰু চৰণ সৰোজ ৰজ নিজ मन मुकुरु सुधारी वरनो रघुबर विमल जसु जो दायकु फलचारी जय हनुमान ज्ञान गुण सागर। কিন্তু এইখিনি মাতি থকা সময়ত আমি হয়তো বেলেগ এটা কথা আমি ভাবি আছো, কাৰণ আমাৰ মুখস্থ আছে, আমি এটাই ভাবিছো যে মাটি শেষ কৰিব লাগে। কিন্তু যেতিয়া আমি পঢ়োতে আমাৰ ধ্যানটো কিতাপখনলৈ যাব, হনুমান চালিচাখনলৈ আমাৰ ধ্যানটো যাব। গতিকে যেতিয়া আমি ধ্যান দি পঢ়িম, আমাৰ মনটো ভগৱানৰ প্ৰতি যাব, আমাৰ কনচেন্ট্ৰেশ্যনটো তাত যাব, তেতিয়া আমাৰ হনুমান চালিচাখনৰ কথাখিনি সিদ্ধি হয় আৰু আমি উপকাৰখিনি তেতিয়া পাওঁ। কথাখিনি আচলতে তেনেকুৱা পজিটিভ কথা। ধুনীয়াকে আপুনি মুখস্থ থাকিলেও হনুমান চালিচাখন উলিয়াই ল'ব, হাতত ল'ব, সন্মুখত তেখেতৰ ফটোখন থাকিলেতো ভালেই। মই কওঁৱেই যে যেতিয়া আমি কিবা এটা সিদ্ধি লাভৰ বাবে কিবা এটা বিচাৰি কিবা এটা বিচাৰো, তেতিয়া আমি তেওঁৰ ফটোখন লৈ ধূপ ধূনা চাকি জ্বলাই আমি ধুনীয়াকৈ পঢ়িব লাগে। এটা কোনো সংকল্পৰ কথা নাই, আপুনি কেৱল পঢ়ক, আপুনি ধুনীয়াকৈ পঢ়ক, প্ৰত্যেক দিনে এবাৰকৈ পঢ়ক, আপোনাৰ মনোকামনা সকলোখিনি সিদ্ধি হ'ব। আৰু সেইকাৰণে বহুত চাবচোন, বহু লোকৰ সংকল্প নোলোৱাকেই বহুত বেছি সমস্যা সমাধান হৈ গৈছে। যে মুখস্থ যে মই নামাতিব সেইটোও কোৱা নাই। এতিয়া আপুনি হনুমান চালিচাখন মুখস্থ, আপোনাৰ ভয় লাগিছে, আপুনি কিতাপখনটো বিচাৰিলে নহ'ব, তেতিয়া আপুনি মুখস্থ মাতি দিয়ক, যাতে আপোনাৰ বিপদ আপদখিনি নহয়। আপুনি গাড়ীত গৈ আছে, আপোনাৰ কিবা মনত সন্দেহ হৈছে যে কিবা বিপদ আপদ আহিব পাৰে, তেতিয়া আপুনি হনুমান চালিচাখন মাতক, তাত আৰু পঢ়াৰ কথাটো নাহে। যেতিয়া আমি সিদ্ধি লাভৰ বাবে কিবা এটা কৰিম তেখেতৰ ফটোখনৰ সন্মুখত, তেতিয়া আমি পঢ়িব লাগিব। গতিকে আমি কথাখিনি ভালদৰে বুজি লোৱাটো উচিত। আৰু মই সদায় আপোনালোকক মনটো পজিটিভ কৰি থাকিবলৈ চেষ্টা কৰিছোঁ, আৰু সদায় আপোনালোকে ভাল হৈ থাকিব। আপোনালোকে যেতিয়ালৈকে মনত সাহ লৈ থাকিব যে মই পাৰিম, মই কৰিম, মই কিয় নোৱাৰিম, এই কথাটোৱে কিন্তু আপোনাৰ জীৱনত বহুত বেছি সুন্দৰ প্ৰভাৱ পেলায়। আৰু কেতিয়াবা আমাৰ মানে চাওক, এতিয়া বহুতজন লোকেতো মোক মেছেজ প্ৰায়ে কৰে যে মই আৰু জীয়াই থাকিব মন নাই। সেই একেজন মানুহে কিন্তু বহুত দিন পিছত আকৌ বা এসপ্তাহৰ পিছত, কিছুমান 2 দিন 3 দিন পিছত কয় যে মই আপোনাৰ ভিডিঅ'খিনি চালো, চাই পেলাই মই ভাবিছো যে মই পাৰিম মই কৰিবলৈ। বেলেগ এজনে পাৰিছে যেতিয়া মই কিয় নোৱাৰিম। আপোনাৰ মেক্সিমাম মানুহৰ এটাই কথা হৈছে যে ধাৰ হৈছে, আৰু ধাৰ এইকাৰণে হৈছে আমাৰ ৰাহু কেতু শনি যেতিয়া আমাৰ বেয়া প্ৰভাৱ চলি থাকে, ৰাহু কেতু শনিয়ে আমাৰ অবাঞ্ছিত ধাৰ কিছুমান কৰি দিয়ে। ধাৰৰ ওপৰত ধাৰ, আমি ইনভেষ্টমেণ্টটো ভুল হৈ যায়, আমি য'ত ইনভেষ্ট কৰিব লাগে টকা তাত নকৰি বেলেগ এটা ঠাইত ইনভেষ্ট কৰি দিওঁ, সেই পইচাখিনি আমাৰ বৰবাদ হৈ যায়। পিছত আকৌ সেই ধাৰটো মাৰিবৰ কাৰণে আমি বেলেগ এটা ঠাইৰ পৰা আকৌ ধাৰ আনি ল'ব লগা হয়। মুঠতে ধাৰৰ ওপৰত ধাৰটো বাঢ়ি গৈ থাকে। সেইটোৱে হৈছে ৰাহু কেতু শনি বা তেনেকুৱা বেয়া গ্ৰহৰ, পাপক গ্ৰহৰ কিছুমান প্ৰভাৱৰ কাৰণে আমাৰ জীৱনত এইবিলাক বেয়া প্ৰভাৱ পৰে। আৰু আমি মাৰিব নোৱাৰাৰ কাৰণে আমি কি কৰোঁ যে আমি মৰি যাম বুলি ভাবোঁ। আমি মৰি গ'লে কি হ'ব, আমাৰ ধাৰটোতো মৰি নাযায়। যিজনৰ পৰা আনিছে তেওঁতো ভগৱানে কৈ আছে যে আমি যাতে সোনকালে ধাৰখিনি ঘূৰাই পাওঁ। কিন্তু আমি যদি নিদিওঁ, তেওঁতো আমাক এৰি নিদিয়ে। আমাৰ ল'ৰা ছোৱালীক তেওঁ প্ৰেছাৰ দিব, আমাৰ পত্নীক প্ৰেছাৰ দিব, মা দেউতাক প্ৰেছাৰ দিব। আকৌ মা দেউতাৰ অৱস্থাটো সেইটো হ'লে আমাৰ কাৰণে যদি আমাৰ ল'ৰা ছোৱালী, মা দেউতা, পত্নীৰ যদি একেখিনি অৱস্থাই হয়, ট্ৰেজেডি হয়, টেনশ্যন হয়, তেনেহ'লে তেওঁক যদি আকৌ লাষ্টত মৰিব লগা হৈ যায় মোৰ এটা মানুহৰ কাৰণে, গতিকে সেই কথাটো উচিত নহয়। মই কিবা এটা কৰিছোঁ, ময়ে কৰিব লাগিব সমাধান। কিন্তু এটা কথা আপোনালোকক কৈ আছোঁ যে হনুমানজীয়ে আমাক সহায় কৰিব এই ৰাহু কেতু শনিৰ কাৰণে। যেতিয়া আমাৰ বহুত বেছি ধাৰ হৈ যায়, হনুমান চালিচাখন আপুনি পঢ়ক। মই কৈছোঁ ন, আপুনি পঢ়িবলৈ আৰম্ভ কৰক, আপোনাৰ কনচেন্ট্ৰেশ্যন লেভেলটো ইমান বঢ়াই দিব, আপোনাৰ মানসিক শক্তিটো ইমান বঢ়াই দিব, আপুনি পাৰিব, কৰিব, আৰু আপোনাৰ কামটো সিদ্ধি যেতিয়া হ'ব, তেখেতে আপোনাক কৈ থাকিব যে আৰু ধাৰ নল'বা, এই ধাৰখিনিয়ে তুমি ধুনীয়াকৈ মাৰা। আৰু যিজন মানুহে আপোনাক প্ৰেছাৰ দি আছিলে তেওঁকো হনুমানজীয়ে ইংগিত এটা দি দিব যে তেওঁক আৰু ইমান প্ৰেছাৰ দিব নালাগে, তেওঁ আপোনাক পইচাটো দিব। এই দুইজনৰ মাজত এনেকুৱা এটা শক্তি প্ৰদান কৰি দিয়ে যাতে আপুনি সেই সময়ত আপোনাৰ টকাখিনি ঘূৰাই দিবলৈ আপুনি সময় পায়। নতুনকৈ আৰু আপোনাৰ ধাৰ নহয়, পুৰণা ধাৰটো আপুনি লাহে লাহে মাৰোতে আপুনি ঋণৰ পৰা মুক্তি হৈ যায়। কথাখিনি তেনেকুৱা। এতিয়া ধাৰ ল'লেতো মই কৈছোঁ, ধাৰ ল'লে আপুনি মাৰিবই লাগিব, আপুনি কোনেও ৰেহাই নিদিয়ে। কিন্তু ভগৱানে আপোনাক এইখিনি ক্ষেত্ৰত কিন্তু সহায় কৰে। সেইকাৰণে হনুমানজীক আপুনি মাতক। তেখেত যিহেতু চিৰঞ্জীৱী, তেওঁ আমাৰ মাজত জীয়াই আছে, তেওঁ আমাৰ কথাখিনি যেতিয়া শুনে, তেওঁ আমাক বহুতখিনি ক্ষেত্ৰত সহায় কৰে। সকলোকে মই আচলতে অহা মঙলবাৰ যিটো অনুষ্ঠান হনুমান মন্দিৰৰ, তালৈ মই নিমন্ত্ৰণ আকৌ পুনৰবাৰ দিছোঁ আপোনালোকক। সকলো আহিব, আৰু অহাকালিলৈ চাগে ভিডিঅ' দিব নোৱাৰিম। গতিকে সকলো ভালে থাকিব,
আপোনালোকৰ কুশল মংগল কামনা কৰি আজি এই ভিডিঅ'টো ইমানতে সামৰণি কৰিছোঁ। সকলো ভালে থাকিব আৰু মোকো আপোনালোকে আশীৰ্বাদ কৰি থাকিব। ধন্যবাদ, ভালে থাকিব।